নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, এইটো কোনো ৰাইডৰ ভিডিঅ' নহয়, তো এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। তো বহুত দিন ভিডিঅ' দিয়া নাই, কিবা কিবি কামত ব্যস্ত হৈ আছোঁ। চ' মোৰ মোবাইলটো অলপ বেয়া হৈছে, সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই। চ' আপোনালোক সকলোৱে জানে যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যনৰ ছাবজেক্ট চিলেকশ্যন আৰু কলেজ চিলেকশ্যন ইতিমধ্যে খোলা দিছে। তো তাৰ কাৰণে ষ্টুডেণ্টখিনিৰ হেল্পৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। চ' ভিডিঅ'টো সকলোৱে চাব, যদি ভাল লাগে তেনেহ'লে অলপ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ছাবজেক্ট চিলেকশ্যন কেনেকৈ কৰে, কলেজ চিলেকশ্যন কেনেকৈ কৰে, প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি দিয়া আছে। চ' মোৰ ভিডিঅ'টো চাই তোমালোকে তোমালোকৰ মোবাইলটো খুলি মোবাইলতে কৰিব পাৰিবা, ক'তো যাব নালাগে বা কাৰো সহায় ল'ব নালাগে। চ' মোৰ ভিডিঅ'টো চালে হৈ যাব গোটেইখিনি। তো প্ৰথম কথাটো হৈছে, বহুতৰে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ভুল হৈছে। চ' মোক বহুতে সুধি আছে ফোন কৰি যে এইটো শুদ্ধ কৰিব পাৰিম নে নোৱাৰিম। চ' এইটো তোমালোকে শুদ্ধ কৰিব পাৰিবা তোমালোকৰ 23 তাৰিখৰ পৰা 25 তাৰিখ 2 দিনৰ ভিতৰত তোমালোকে সেইখিনি ঠিক কৰি ল'বা। বহুতে ৰেচন কাৰ্ড আছে, নাই বুলি ন কৰি থৈ দিছে। চ' তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক তোমালোকে সকলোবিলাক ছল্ভ কৰিব পাৰিবা 23 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত। চ' এইখিনি আৰু তোমালোকে ছাবজেক্টবিলাক তোমালোকে এখন কলেজত তোমালোকে 5-6খন কৰিব পাৰিবা। চ' যিবিলাক ষ্টুডেণ্টৰ পাৰ্চেণ্টটো অলপ কম, তোমালোকে 2 মাইনৰ কৰিবা। 2 মাইনৰ কৰি যোনকেইটাত চান্স পোৱা ছাবজেক্ট আৰু সেইখিনিত কৰিবা। চ' কিবা জানিব লগা থাকিলে মোক কণ্টেক্ট কৰিবা, কণ্টেক্ট নম্বৰটো দিয়া আছে স্ক্ৰীণত। চ' এইখিনিয়ে ভিডিঅ'টো চোৱা তোমালোকে আৰু অলপ শ্বেয়াৰ কৰি দিবা। হেল্ল' ষ্টুডেণ্টছ, তো আমাৰ সমত পৰ্টেলত কলেজ চিলেকশ্যন আৰু ছাবজেক্ট চিলেকশ্যন ষ্টাৰ্ট হ'বলৈ গৈ আছে। তো কিদৰে কৰিব লাগিব সেই প্ৰচেছখিনি আজি ভিডিঅ' ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া প্ৰথমতে দেখিছা ইয়াতে ৰাইট চাইডে এটা লগ ইন কৰিবলৈ অপশ্যন আহিছে। তোমালোকে আগতো কৰিছা হয়তো। তো তোমালোকৰ যোনবিলাক আইডি আৰু পাছৱৰ্ড আছিলে সেইটো মাৰি পেলাই তোমালোকে কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। আৰু কাৰোবাৰ যদি পাছৱৰ্ড মনত নাই, তলত আছে ফৰগট পাছৱৰ্ড, তো সেইটো ক্লিক কৰিও তোমালোকে নিজৰ পাছৱৰ্ডটো উলিয়াই ল'ব পাৰিবা। এতিয়া লগ ইন ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছা তলত অপশ্যনটো এপ্লাই ইন কলেজ নাও, তো সেইটোত ক্লিক কৰিবা। তো লগ ইন কৰাৰ লগে দেখিছা ইয়াতে মাই প্ৰফাইল, মাই এপ্লিকেশ্যন, সেই গোটেইখিনি আহিব বাৰু। তো আমি এটা এটাকৈ ডিছকাছ কৰি যাম। প্ৰথমতে এইটো এপ্লাই কলেজ ইন কলেজ নাওটো ক্লিক কৰিবা। তাৰপিছতে ইয়াতে ধৰা প্ৰথমতে চোৱা এডমিশ্যন মুড, তোমালোকেতো নন CUET হোৱা হয় নাই, তো নন CUET অপশ্যন ক্লিক কৰিব লাগিব। ইউনিভাৰ্চিটি, তোমালোকে কোনখন ইউনিভাৰ্চিটি পঢ়িব বিচাৰা তাত ক্লিক কৰাৰ লগে লগে বিভিন্ন ধৰণৰ অপশ্যন আহিব। তো কোনখন ইউনিভাৰ্চিটি চুজ কৰা তোমালোকৰ ওপৰত কথা, সেইটো চুজ কৰিবা। নেক্সট আছে কলেজ। তো ইউনিভাৰ্চিটি চুজ কৰাৰ লগে লগে সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি কলেজ আছে সেইখিনি কলেজ অপশ্যনত আহি যাব। নেক্সট আছে আমাৰ কি হ'ব, আমাৰ যোনটো স্কিম টাইপ আছে, ইয়াতে প্ৰগ্ৰাম যোনটো লেভেল আছে। তো ইয়াতে বেচেলৰ দেখিছা, ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সেইটোৱে হ'ব। তাৰপিছতে তলত চাবা ইয়াতে স্কিম টাইপ, তো কি হ'ব, NEP ষ্ট্ৰীম হ'ব। আৰু প্ৰগ্ৰামটো কি হ'ব, তোমালোকে যদি আৰ্টছত পঢ়া আৰ্টছৰ, ছায়েন্সত পঢ়িলে ছায়েন্সৰ, কমাৰ্চত পঢ়িলে কমাৰ্চৰ। তো এইখিনি গোটেইখিনি ক্লিক কৰাৰ পিছতে কাৰেক্টলি তাত তলত চোৱা প্ৰচেছ অপশ্যনটো আছে, তাত ক্লিক কৰিবা। তো প্ৰচেছত ক্লিক কৰাৰ পিছতে ইয়াতে আহিব তোমালোকৰ মেজৰ আৰু মাইনৰ ছাবজেক্ট চুজ কৰিবলৈ। তো ইয়াতে এটা চুজ কৰিব লাগিব। এতিয়া চোৱা প্ৰথমতে চিলেক্ট গ্ৰুপ। তো প্ৰথমতে তোমালোকে কোনটো গ্ৰুপত ল'ব বিচাৰিছা, মেজৰ নে মাইনৰ, সেইটো চিলেক্ট কৰিব লাগিব। তাৰ চিলেক্ট গ্ৰুপ দুটা দেখিছা তোমালোকে, দুটা গ্ৰুপ আছে, মানে চিলেক্ট গ্ৰুপ দুটা আছে। চোৱা এইফালে লেফ্ট চাইডে এটা, ৰাইট চাইডে এটা। তো তোমালোকে গ্ৰুপটো চিলেক্ট কৰিব লাগিব। আৰু তলত সেইটো গ্ৰুপত তলত দেখিছা চিলেক্ট ওৱান তোমালোকে কি চুজ কৰিব বিচাৰিছা সেইটো তোমালোকে দিব লাগিব। মানে কোনটো ছাবজেক্ট, ইয়াত ক্লিক কৰাৰ লগে লগে ছাবজেক্টবিলাক ওলাব। তো কোনটো ছাবজেক্ট তোমালোকে দিব বিচাৰিছা সেইটো তোমালোকৰ ইয়াত ক্লিক কৰিব লাগিব। তো ঠিক তেনেকৈ ছাবজেক্টটো দেখিছা, তো ছাবজেক্টটো তোমালোকে কি কৰিব লাগিব, যোনটো তাতে ক্লিক কৰিলে বেলেগ বেলেগ ছাবজেক্ট আহিব। তো তোমালোকে কোনটো মাইনৰ আৰু কোনটো মেজৰ ল'ব বিচাৰিছা সেইটো ক্লিক কৰিলে বেলেগ বেলেগ ছাবজেক্ট আহিব। তো তোমালোকে কোনটো মাইনৰ আৰু কোনটো মেজৰ ল'ব বিচাৰিছা সেইটো ক্লিক কৰিলে হ'ল। তাৰপিছতে আহিছে ইয়াতে আমাৰ কি চোৱা, ইয়াত দেখাব তোমালোকৰ যে প্ৰগ্ৰাম মই এইটো চিলেক্ট কৰিলোঁ, বেচেলৰ আৰ্টছ চিলেক্ট কৰিলোঁ, কলেজখন এইখন হ'ল আৰু ইউনিভাৰ্চিটিখন এইখন হ'ল। এতিয়া তোমালোকৰ কি কোৰ্চ কি চিলেক্ট কৰিলা,
তো ইয়াতে আমাৰ 1 মেজৰ এণ্ড 1 মাইনৰ থাকিব। তো মাইনৰত কি ল'লা, মেজৰত কি ল'লা, এইখিনি তোমালোকক দেখাই দিব। তো এইখিনি যদি কাৰেক্ট হৈছে তোমালোকে নেক্সটত যাব পাৰা। আৰু যদি কিবা ভুল থাকে, বোলে মই চাবজেক্টখিনি চেঞ্জ কৰিব বিচাৰিছোঁ, তো ইয়াতে তলত যোনটো আছে ইয়াতে হোমত গৈ পেলাই আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব। তো যদি ঠিক কাৰেক্ট থাকে তোমালোকে নেক্সটত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তো ইয়াতে চোৱা তোমালোকৰ গোটেই ডিটেইলছখিনি ইয়াত আহিব। নেক্সট ক্লিক কৰাৰ লগে লগে তো ইয়াতে চাব পাৰিবা। আৰু যদি ভুল থাকে তোমালোকৰ প্ৰিভিয়াছ অপশ্যন ক্লিক কৰি পেলাই আগত গৈ ঠিক কৰি ল'ব পাৰিবা। তো ইয়াতে চব মই ধৰিছোঁ গোটেইখিনি ঠিকে আছে মোৰ। মই কি কৰিম, নেক্সটত ক্লিক কৰিম। এতিয়া নেক্সট ক্লিক কৰাৰ লগে লগে একাডেমিক ডিটেইল ইয়াত ভৰাব লাগিব। তো ইয়াতে ধৰা ক্লাছ আমি 10 কোনটো ইয়াৰত পাছ কৰিছোঁ এইখিনি ভৰাব লাগিব। ক্লাছ 10ৰ পাৰ্চেণ্টেজ কিমান আছিলে, কিমান ডিভিজন পাইছিলোঁ, বা ইয়াতে কোনটো ইনষ্টিটিউটৰ আণ্ডাৰত কৰিছিলোঁ। তো গোটেইখিনি ইয়াতে নাম চাম গোটেইখিনি ভৰাব লাগিব। ঠিক তেনেদৰে ক্লাছ 12ৰ যোনবিলাক ডিটেইলছ আছে, তোমালোকৰ কোন কোৰ্চ হয়, মানে কেতিয়া পাছ কৰিছিলা, কিহৰ আণ্ডাৰত পাছ কৰিছিলা, ৰোল নম্বৰ কিমান আছিল, সেই গোটেইখিনি ডিটেইলছ তোমালোকে নেক্সট পেজত মানে পিছৰখিনি দিব লাগিব। তো তলত তোমালোকে যদি চোৱা ইয়াতে ছাবজেক্ট ৱাইজ মানে ক্লাছ 12ৰ ছাবজেক্ট ৱাইজ তোমালোকে কিমান কিমান নম্বৰ পাইছিলা আৰু টোটেল মাৰ্কছ কিমান আছিল সেইখিনি ভৰাব লাগিব। তো ইয়াতে দেখিছা গোটেই ডিটেইলছ ইয়াত লিখা আছে। তো ইয়াতে তেনেকৈ তোমালোকে ভৰাব লাগিব। লগতে ইয়াতে তোমালোকৰ নিজৰ পাৰ্চেণ্টেজ মানে টোটেল মাৰ্কছ আৰু টোটেল পাৰ্চেণ্টেজ সেইখিনি গোটেইখিনি নিজে নিজে ওলাই যাব। ইয়াৰ পিছত তোমালোকে আপলোড কৰিব লাগিব দুখন মানে PDF। এখন হৈছে ক্লাছ 10ৰ মাৰ্কশ্বিটৰ আৰু ছেকেণ্ডখন হৈছে ক্লাছ 12ৰ মাৰ্কশ্বিটৰ PDF ইয়াত আপলোড কৰিব লাগিব। ইয়াতে আপলোড কৰাৰো কিছুমান ৰুল দিয়া আছে। সেই যোনখন PDF থাকিব সেইটো 10 KB to 500 KB লৈকে ছাপোৰ্ট কৰিব। তো ইয়াতকৈ বেছি বা কম দিলে কিন্তু ছাপোৰ্ট নকৰে, সেইটো কথা ধ্যান দিবা। তাৰপিছতে তোমালোকৰ এতিয়া কি আপলোড হ'ল সেই গোটেইখিনি ইয়াতে দেখাব। আৰু তাৰপিছত তোমালোকক ইয়াতে লিখা থাকিব, তোমালোকে ডিক্লেৰেশ্যন এটা থাকিব। তো ইয়াৰ পিছতে তোমালোকে কৰিব লাগিব ছাবমিট। তো ছাবমিট কৰাৰ লগে লগে তোমালোকৰ এনেধৰণৰ ইণ্টাৰফেচ থাকিব, য'ত তোমালোকৰ নাম, তোমালোকৰ কেটেগৰী, পাছত গোটেইখিনি আহিব আৰু মানে কোনটো প্ৰগ্ৰামত তোমালোকে চিলেক্ট কৰিছা সেই গোটেইখিনি ইয়াত আহি যাব। তাৰপিছত তলত যদি স্ক্ৰল কৰা তাতে চোৱা ইয়াতে ভেৰিফাই কৰিব দিছে যে গোটেইখিনি ডিটেইলছ ঠিকে আছে নাই। তোমালোকৰ লাষ্ট চাইডত যোনবিলাক চাইছা বক্সবিলাক আছে, তাত বক্সবিলাক ক্লিক কৰাৰ লগে লগে গ্ৰীণ কালাৰ হৈ যাব, এটা টিক আহি যাব, মানে তুমি এইটো চেক কৰিছা। তো সেই গোটেইখিনি তেনেকৈ চেক কৰি পেলাই তোমালোকে সেই বক্সখিনি টিক মাৰি গ'লে হ'ল। তো সেই গোটেইখিনি চেক কৰাৰ পিছত তোমালোকে তলত যোনটো অপশ্যন আছে ছাবমিট এপ্লিকেশ্যন, সেইখন তোমালোকে ক্লিক কৰিব লাগিব। এতিয়া সেইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, য'ত তোমালোকৰ গোটেইখিনি ডিটেইলছ থাকিব আৰু কোনখন কলেজত এপ্লাই কৰিছা, প্ৰগ্ৰাম নেম কি, আৰু ষ্টেটাছ ইয়াত দিয়া আছে এপ্লিকেশ্যন ছাবমিটেড। এপ্লিকেশ্যন ছাবমিটেড হৈছে, তাৰপিছত একচেপ্ট কৰিলে একচেপ্টেড আহিব, ৰিজেক্ট কৰিলে ৰিজেক্টেড আহিব। আৰু তলত দিয়া আছে ৰিচিপ্ট চোৱা, দেখিছানে? ৰিচিপ্টটো তোমালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব যে কোনখন কলেজত এপ্লাই কৰিলা, কিহৰ কাৰণে এপ্লাই কৰিলা, প্ৰগ্ৰাম কি। তো সেইখিনি কাৰণে ৰিচিপ্টখন তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা। তো এতিয়া আমি যদি হোম পেজলৈ যাওঁ, তো এনেধৰণৰ ইণ্টাৰফেচ দেখাব, আমি ক'ত ক'ত এপ্লাই কৰিলোঁ সেই গোটেইখিনি ইয়াত আহিব। তোমালোকে জাষ্ট এখন নহয় কেইবাখনো কৰিব পাৰিবা। তো যিমানখিনি কৰিছা গোটেইখিনি তোমালোকৰ সেইখন আহি যাব, মানে তোমালোকৰ পেজটোত আহি যাব। তো ইয়াতে এখন নটিচ দিয়া হৈ আছে, যোনখন তোমালোকৰ কাৰণে দৰকাৰ, জানিব দৰকাৰ। তো এটা দিছে যে এপ্লিকেণ্ট ইজ এলাউড টু এপ্লাই ফৰ দ্য মেক্সিমাম অফ 10 কম্বিনেশ্যনছ অফ ইনষ্টিটিউশ্যন, প্ৰগ্ৰাম, ডিচিপ্লিন, এডমিশ্যন স্কিম। তো ইয়াতে তোমালোকে 10টামান তোমালোকে কি কৰিব পাৰিবা, মানে চিলেক্ট কৰিব পাৰিবা। ইনষ্টিটিউশ্যনে হওক বা প্ৰগ্ৰামে হওক, তেনেকৈ 10খন মান চিলেক্ট কৰিব পাৰিবা। 2 নম্বৰ দিছে দ্য 10 অপশ্যনছ কেন বি ডিফাৰেণ্ট ইনষ্টিটিউশ্যন অৰ ইন দ্য ছেম ইনষ্টিটিউশ্যন। তো 10 অপশ্যনো তোমালোকৰ বেলেগ বেলেগ কলেজতো হ'ব পাৰে বা ছেম কলেজতো হ'ব পাৰে। তাৰপিছত দিছে এপ্লিকেণ্ট কেন এপ্লাই দ্য ছেম কম্বিনেশ্যন ইন XYZ ইউনিভাৰ্চিটি, ABC কলেজ ফৰ BSc ইন ফিজিক্স এণ্ড কেমেষ্ট্ৰি আণ্ডাৰ 2 মাইনৰ স্কিম হুইচ উইল বি কাউণ্টেড এজ ডিফাৰেণ্ট কম্বিনেশ্যন। তো তোমালোকে চোৱা, তোমালোকে মাইনৰ দুটা লৈ পেলাও, মেজৰ হ'লে মাইনৰ দুটা লৈ পেলাই তোমালোকে কি কৰিব পাৰা, এপ্লাই কৰিব পাৰা। Same procedurally, applicant A may choose apply other combinations within the same program in the same college, university campus, or may also choose apply for the different combination in the same or different institution. So তোমালোকে বেলেগ বেলেগ কম্বিনেশ্যন কাৰণেও তোমালোকে এপ্লাই কৰিব পাৰা। ছেম কলেজতে বা বেলেগ বেলেগ কলেজতে তোমালোকে বেলেগ বেলেগ কম্বিনেশ্যন, যেনেকৈ মই কলেজত ফিজিক্স কেমেষ্ট্ৰি হয়নে, বেলেগ বেলেগ ল'ব পাৰা, মেথছ ল'ব পাৰা, মেথছ আৰু মই বায়'লজি লৈ পেলাই কৰিম। তো একেটা ইনষ্টিটিউটতে বেলেগ বেলেগ ছাবজেক্ট লৈ পেলাই তোমালোকে বেলেগকৈ এপ্লাই কৰিব পাৰা। মুঠতে 10 বাৰ কৰিব পাৰিবা, তাৰ ওপৰত কৰিব নোৱাৰা। তাৰপিছত অন ইনকমপ্লিট ফৰ্ম শ্বেল নট বি কাউণ্টেড আণ্ডাৰ দ্য মেক্সিমাম 10 এপ্লিকেশ্যন ফৰ্ম লিমিট। তো এতিয়া কি কৈছে, ইনকমপ্লিট যোনটো ফৰ্ম হ'ব সেইটো কিন্তু কাউণ্ট কৰা নহ'ব। আৰু 10খন তোমালোকে খালি কি পাবা, ফৰ্মৰ লিমিট পাবা। বোলে মই এখন এৰি থৈ দিছোঁ, সেইখন পিছত কৰিম, সেইখন কিন্তু কাউণ্ট কৰা হ'ব। গতিকে তোমালোকক 10 বাৰ এপ্লিকেশ্যন দিয়া হ'ব। এপ্লিকেশ্যন ছাবমিট কৰা তোমালোকৰ পাৰ্মিশ্যন আছে বা এপ্লিকেশ্যন তোমালোকক দিয়া হ'ব, সেই সময়মতে তোমালোকে কৰিব লাগিব। তাৰপিছত দিছে যে ইয়াতে অনলি দ্য ছাবমিটেড ফৰ্ম শ্বেল বি কাউণ্টেড। ইট শুড অলছ' বি নোটেড ডেট ওৱান্স ছাবমিটেড ছাচ ফৰ্ম কেন নট বি ডিছকাৰ্ডেড। তো ইয়াতে এবাৰ ছাবমিট কৰাৰ পিছত সেইটোখন পৰা আগত ফৰ্মখন ঠিক কৰিব নোৱাৰি, বাট কেন অনলি বি এডিটেড। তো সেইখন এডিট কৰিব পাৰি। এডিটৰ অপশ্যন যেতিয়া দিব তেনেকৈ এডিট কৰিব পাৰা, কিন্তু সেইটো আকৌ লগে লগে আকৌ বোলে মই এপ্লাই কৰাৰ পিছত আকৌ সেইখন কলেজত গৈ পেলাই সেইখিনি ঠিক কৰিম তেনেকৈ নহ'ব। এডিটৰ অপশ্যন যেতিয়া দিব তেতিয়া তোমালোকে পাৰিবা। তো এইখিনি আছিলে আমাৰ কলেজ চিলেকশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যনৰ যোনটো প্ৰচেছ। তো এনেকৈ কৰি গ'লে তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সুবিধা হ'ব আৰু গোটেইখিনি তোমালোকে পাৰিবা। তথাপিও তোমালোকে যদি ধৰা কনফিউজ থাকা, তোমালোকে কি কৰিবা, ছিনিয়ৰসকলক সুধিবা, তেওঁলোকে কিদৰে কৰিছিল বা কেনেকুৱা কি কৰিছিল। ছিনিয়ৰসকল শিকিলে তেওঁলোকেও ভালদৰে পৰামৰ্শ দিব।
কাৰণ কলেজত গ'লে তেওঁলোকে হয়তো টাইম নিদিবও পাৰে, গতিকে চিনিয়ৰ যদি কোনোবা থাকে কেনেকৈ চিলেক্ট কৰিছিলে সেইটো কথা তোমালোকে তেওঁলোকৰ পৰা জানিব পাৰিবা। বাকী প্ৰচেছ এইখিনিয়ে।